নমস্কাৰ, গুড আফটাৰনুন সকলোকে। মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেল আনিটিকলৈ। আশা কৰিছোঁ আপোনাৰ সকলোৱে বহুত বেছি ভালে আছে। আপোনালোকৰ আশীৰ্বাদ ভালে আছে সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু আজি হৈছে মনডে। গা পা ধুই পূজা দি খাই ল'লোঁ। লাহে লাহে দুপৰ কাৰণে বনাওঁ আৰু ভাবিলোঁ মাও ফালে গা ধোৱা নাই এতিয়ালৈকে। দুপৰ লাহেকৈ চোতাল ঝাৰু মাৰি আছে। দুটামান ৰাতিপুৱা ঝাৰু দিয়া নাই দেই। সেইকাৰণে এতিয়া মায়ে দি আছে আৰু মানে ৰাতিপুৱা অকণমান বৰষুণ দিছিলে, ভিজা আছিলে, শুকালে এতিয়া মানে ৰাতিপুৱাতে বৰষুণ অকণমান বৰষুণ দিছিল আৰু ভিজা আছিলে, সেইকাৰণে দুটা ঝাৰু দিয়া নাই। এতিয়া মায়ে ঝাৰু দিছে আৰু এইফালে ঢেকীয়া শাক ভাজি খাব দুপৰীয়া কাৰণে কটা নাই, মই কাটিম আৰু লাহে লাহে। আৰু আনিছে মাছ, মানে ইলিচ মাছ, এই সৰুটো যে চৈতালিছ নে কি বুলি কয়, সেই মানে আনিছে, অকণমানি আনিছে দেই, দুটা আনিছে। আৰু ইলিচ মাছ খাব বাপ্পা, এই ইলিচ মাছৰ সৰু হওক ডাঙৰ হওক বাপৰে বাপ যিহে দাম। আৰু সেয়া সেইটো আৰু ইফালে মই এই তিতাকেৰেলা আৰু আলু অকণমান ডাঙৰ ডাঙৰকৈ কাটিলোঁ। আজি বেলেগ চালাড অকণমান কাটিলোঁ আৰু ভাবিলে এনেকুৱা এবাৰ ভাজি খাই চাওঁ কেনেকুৱা লাগে। ভালে লাগিব, এদিন মায়ে বনাইছিলে। তেল বেছিকৈ দি একদম লাহে লাহে মানে ষ্টিম কম দি লাহে লাহে বনালে ভাল। আৰু এইফালে ভাতো হৈ আছে মোৰ লাহে লাহে। গাখীৰ গৰম কৰিলোঁ অলৰেডি। আৰু দুটা নিছে বাঙি, মানে চিৰা আলু অকণমান, দুটা নিছে, এটা পকা এটা মানে আধা পকা। আৰু আধা পকা বুলি ক'লে পটককেতো পকি যায়। নেক্সট শনিবাৰে মানে পূজা আছে, বিপত্তৰণী পূজা। পূজাৰ কাৰণে যে পূজালৈকে থাকিব জানো, এটা মানে মন্দিৰত থলোঁ আমাৰ। সেয়া হৈছে এটা গোন্ধাইছে পূৰা ধুনীয়া গোন্ধাইছে দেই। ভাত হ'লে মই লাহে লাহে ভাজিখিনি বনাওঁ। মা গা পা ধুই অহাৰ লগে লগে মানে বনাই থাকোঁ আৰু গাখীৰ খোৱালোঁ, চাহ বিস্কুট খোৱালোঁ। মাহঁতৰ লগত দোকান গৈছিলে, মাও মানে গৈছিলে কাৰণ কিবা ফটো উঠাব লগা আছিল মাৰ গোটৰ, সেইকাৰণে মা গৈছিলে লৈ গৈছিলে গাখীৰ আনি মানে পূজা দিছোঁ। কোনোমতে এনেকুৱা কানা তাই ফিডিং কৰা দিছিলোঁ, লগা হৈ গৈছে। আৰু এতিয়া উঠিলে গা ধুব লাগিব, সেইকাৰণে ভাবিলোঁ অকণমান বনাম আৰু দাদা আহোঁতে মানে আনিছিলে ৰুটি আনিছিলে, ৰুটি আৰু ৰুটি চব্জি চব্জিখিনি খোৱা নাই, লাহেকৈ খাম। মানে ভাত খাইছোঁহে 11টামানত, ৰুটি হিচাপে। আৰু এইফালে এটা ৰুটি আছে আৰু চাটনি আছে, ঢাকি থৈ দিছোঁ। পিছত দেখা পালে খাওঁ খাওঁ লাগে, খালে এতিয়া খাব পাৰোঁ, কিন্তু এতিয়া নাখাওঁ, অলপ দেৰিকৈ খাম আৰু লাহেকৈ। দুপৰীয়া ভাত খালে যিটো দেৰি হয় তো আৰু আধা ঘণ্টামান পিছত খাই দিম আৰু। ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু ৰাতিপুৱা সকলোকে দিনটো কি হয় কি নহয় দেখুৱাব চেষ্টা কৰিম বাৰু। গাখীৰ উঠিলে ধুব লাগিব। তেতিয়ালৈকে মই ঢেকীয়া শাকখিনি কাটোঁ, আৰু এইখিনি মানে মই নিজে আৰু কাটিছোঁ, কাটি মেলি মই নিজে ভাজি কৰোঁ বুলি ভাবিছোঁ। কৰি মেলি লওঁ আৰু লাহে লাহে। আমাৰ গাখীৰ উঠিলে দেই, গা ধুব লগা বাকী আছে। চা বাবা চা, বহি আছে চব। এইয়া ৰুটি আছিলে যে এক টুকুৰামান খুৱাই আছে, নিজে খাব। তাৰপৰা তিতাকেৰেলা আলু ভাজি হৈ আছে, ৰঙা ৰঙা দেখোন। তাৰপিছত হৈছে আৰু হ'ব দেই, লাহে 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 হওক। ঢেকীয়া শাকখিনিও কাটিলোঁ। মা উঠলে গা পা ধুই মেলি অলৰেডি। মই আপোনাৰ গাড়ী থৈ ধুৱাব লাগিব, ফুটি আছে অকণমান খাই ল'ব, আৰু ধৈৰ্য নাই দি খাই দিওঁ মই। মানে ইমানেই হৈছে। বুট আছে যে, শুকান বুট ভাজি কৰি দিব পাৰে, পৰহিৰ বীজ যিহেতু নাই। পৰহি বীজ দেউতাই কিনি আনিছিলে দেই, ৰ'দ দিয়া নাছিলে যে চব মানে পকা হৈ গৈছে, খোৱা মানে যোগ্য নাই আৰু। কি ক'বা আৰু খাবা দিওঁ অকণমান, দুটা দাঁতেৰে কোনো খোৱা। মায়ে দাঁতবোৰ মানে গজি আছে, এতিয়ালৈকে ডাঙৰ হোৱা নাই আৰু সৰু সৰুকৈ। বাহ এনেকুৱা গৰম পৰিছে মানে। দাঙি কাটিছিলোঁ, গোটাখিনি কাটিলোঁ দেউতা যে। এয়া এনেকুৱা এইবিলাক যে মিঠা আছে, মানে মিঠা আছে এইবিলাক মানে পকাটো, পিছফালৰখিনি ইমান কম পকিছে আমাৰ ইয়াত। দাদা দাদাৰ লগত খেলি আছে, আৰু ধুৱাই মেলি পায়খানা খানা হৈ আছে। এয়া তো চব্জি তব্জি চব হৈ গৈছে, মাছ চব্জি
আলুৰে বনাইছে মাছ চব্জি আলুৰে বনাইছে দেই আৰু এয়া তিতাকেৰেলা আলু ভাজি কৰি চলিছে মই এয়া A few moments later. গুড ইভিনিং সকলোকে বহুত সমস্যা লগ পালোঁ আৰু আমাৰ এইফালে বস্তু পেলাই মেলি সেয়ে আৰু এয়া চাওক দিনটো হোৱা নাই ছোৱালীজনী দিনটো হোৱা নাই সেই যে ৰাতিপুৱা হৈছিলে সেয়ে হোৱা আৰু হোৱা নাই নে নিজে হৈছে নে আমাক হ'বলৈ দিছে সেয়ে এইটো খুলিব আৰু ইয়াতে মোৰ কাপোৰ যে আছে ৰেগুলাৰ ইউজৰ কাপোৰ মানে নাইটি এইবোৰ আছে যে চব পেলাই দিয়ে চব উলিয়াই দিয়ে চাইড দিয়া এবাৰ চেপা খাইছিলে দেই আকৌ চেপাকা বটাই চাইড দিয়া চাইড কম পপ বুলি ধমক দিয়ে চাওকচোন লগাই দিছে এই ডালো খুলি দিয়ে চাওক এই ডালো এই এটা আছে এটাত পাই থৈছে খুলি দিলে এতিয়া ক'ত পেলালে সেই বিচাৰিব লাগিব আমি মানে গৰম লাগিছে চাহ যে খাম চাহ খোৱা একো নাই দেউতা যাওক আহিব লৈ আহিব পঠিয়াই দিব কাৰোবাৰ হাতত নহ'লে কি লগত চাহ খাম আমি কি লগত চাহ খাম একো নাই চাহ খোৱা তাকে খুৱাব লাগিব লাহে লাহে খুৱাই দিলোঁ আৰু দুপৰীয়া অকণমান খিচিৰি বেছি হৈছিল দে সেই খোৱালোঁ এতিয়া আকৌ চেৰেলেক খোৱা নাই যদি দেৰিকৈ শুৱে পটককৈ ঠিকেই আছে যদি দেৰিকৈ অকণমান মুৰ্গীলৈ খুৱাই দিম আৰু চেৰেলেক নোখোৱাওঁ যাব দিনটো মানে এনেকুৱা গৰম মানে তাই দুপৰীয়া ৰ'দত তাইক লৈ ফুৰিব লাগে জানানে এনেকুৱা কানা মেলা খোৱালোঁ আৰু কোনো কষ্টে মষ্টে আৰু এতিয়া অকণমান চাহ খাওঁ আমি দাদাৰ হাতত মানে অকণমান গজা আৰু চিংৰা পঠিয়াই দিছে দেউতাই তাৰ লগতে খাওঁ 8টা হ'বই দেই এতিয়া মাত্ৰ পঠিয়াইছে মানে দেউতাই একেবাৰে বজাৰ গৈছে কালিৰ কাৰণে আজিয়ে চব্জি বজাৰ কৰি লৈ আহিছোঁ কালি মানে দাদা এনেই চেটাৰডে আমাৰ যায় মাহৰ যায় লাইন আৰু কাইলৈ মানে দাদাই যাব চেটাৰডে যোৱা নাই চেটাৰডে মানে দিনটো শনিবাৰ হৈ যায় ন চবে পইচা পাতি দিবও নোখোজে আগতেতো মংগলবাৰে যোৱা আছিলে মানে পিছতহে চেটাৰডে কৰিলে বজাৰ কৰিলেই মানে এই মাই গড তৰমুজ কিমান ডাঙৰ তৰমুজ আনিছে দেউতাই আৰু কি বাৰীয়ে পটল চটল আৰু আছে বাৰু লাহত চাগে পাইছে তৰমুজ পাইছে সেইকাৰণে লৈ আহিলে আৰু ইয়াতে ফেন আৰু ইয়াতে ফেন আৰু এয়া হৈছে আমাৰ গাড়ী চব বেয়া পিন্ধাই দিছোঁ মানে পেচাব কৰি দিয়ে যে 10টা হৈ গৈছে সেই ৰুমৰ পৰা আনি ইয়াতে শুৱাইছোঁ যে সেইকাৰণে লৈ দিছোঁ ন পেচাব কৰি দিব পাৰি সেইকাৰণে তাই পাই পিন্ধাই দিছোঁ শুই আছে থাকক আৰু মই এইফালে বনাই আছোঁ ৰাতিৰ কাৰণে মায়ে মানে সন্ধিয়া অকণমান দালি ভিজাই ৰাখিছিলে দেই মচুৰ দালি এই পকৰা বনালে আৰু সেয়াই আৰু কাইলৈ আকৌ মঙলবাৰ অকণমান কি ভিজাইছে এয়া পেষ্ট কৰি পিঁয়াজ কাটিলোঁ পিঁয়াজকণ বেছিকৈ দিছোঁ আৰু এয়া জলকীয়া আৰু দালিখিনি মানে মই বেছিকৈ মিক্স কৰা নাই বেছি মিক্স কৰিলে মানে দেউতাই ভাল নাপায় সেইকাৰণে কমকৈ মিক্স কৰিছোঁ কিন্তু আকৌ মানে গোটা গোটা হ'লে জলকীয়া কাটিছে ভাতো হৈছে ভাত অকণমান কিবা হৈছে দূৰৰ পৰা দেখোন দেই এয়া আৰু জলকীয়া দিছোঁ যে ফাটাবলৈ পাহৰি গ'লোঁ গোটা দিছোঁ যে মানে ভিতৰত যদি মানে বতাহ থাকে ভাত থাকে ফুলি কিনে থপকৈ ফাটি যায় পাহৰিলে আৰু ফেন তাতে দিছোঁ গৰম লাগিছে থাকো বনাই দৰ্জা খুলিছোঁ আৰু তো বনাই মেলি খাই হৈ যাম আৰু অকণমান বুট ভিজাইছিলোঁ সন্ধিয়া দেই আছে আৰু আছে হৈ যাওঁ মোৰ ৰাতিৰ কাৰণে ধুনীয়াকৈ হৈ যাব আৰু মোৰ ষ্টিমটো কমাই দিওঁ তৰমুজ আনিছে তৰমুজ এতিয়া নাখাওঁ খাবলৈ মন আছে কিন্তু ৰাতি নাখাওঁ আৰু এইবোৰ ঠাণ্ডা লাগি যাব এনেই মোৰ আজি ৰাতিপুৱা একদম গলৰ বিষ হৈছে ঠাণ্ডা পানী খাইছোঁ যে এইকেইদিন বেছিকৈ সেইকাৰণে চাগে একো নহয় আৰু ব্লগটো বিশেষ দীঘল নকৰোঁ বনাই মেলি গৰম হ'লে খাই মেলি দিম 4:30 হ'ব আৰু লাহে লাহে বনাওঁ বুলি ভাবিছোঁ তেতিয়া সামৰিছোঁ ভিডিঅ'টো হ'লে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম ইউটিউব ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট